আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সূৰা আল আবাছা, মুখ ঘূৰালে বা ভ্ৰু কুচালে অৰ্থটো, আৰু এইটো ৮০ নম্বৰ সূৰা কোৰাণ শৰীফৰ মুঠ আয়াত ৪২, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু ১ নম্বৰ। হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিতুষ্ট হ'ল আৰু মুখ ঘূৰালে। ২ নম্বৰ, কিয়নো তেওঁৰ ওচৰলৈ সেই অন্ধজন আহিছিল। ৩ নম্বৰ, তুমি বাৰু জানানে তাৰ কিজানি সংশোধন হয়েই। ৪ নম্বৰ, নাইবা সি উপদেশ গ্ৰহণ কৰে আৰু সেই উপদেশ তাৰ বাবে লাভজনক হয়। ৫ নম্বৰ, যি নিজকে স্বয়ং সম্পূৰ্ণ বুলি ভাবে। ৬ নম্বৰ, তাৰ প্ৰতিহে তুমি মনোযোগ দিছা। ৭ নম্বৰ, অথচ তাৰ সংশোধন নহ'লেও তোমাক কোনো দুখে নাপায়। ৮ নম্বৰ, আৰু যিজনে আগ্ৰহেৰে তোমাৰ ওচৰলৈ দৌৰি আহে। আৰু ৯ নম্বৰ, যাৰ আল্লাহৰ প্ৰতি ভয় আছে। ১০ নম্বৰ, তাক তুমি উপেক্ষা কৰা। ১১ নম্বৰ, তেনে কৰা উচিত নহয়, প্ৰকৃততে এয়া উপদেশ। ১২ নম্বৰ, যাৰ ইচ্ছা সি ইয়াক গ্ৰহণ কৰিব। ১৩ নম্বৰ, এয়া সন্মানিত পুথিত লিপিবদ্ধ। ১৪ নম্বৰ, উচ্চ মৰ্যাদা সম্পন্ন পবিত্ৰকৃত। ১৫ নম্বৰ, ই এনেকুৱা লোকৰ হস্তত সুৰক্ষিত হৈ আছে যি অতি সন্মানিত আৰু বিশ্বস্ত। ১৭ নম্বৰ, ধ্বংস হওক এই মানুহবিলাক, ইহঁত ঘোৰ সত্য অবিশ্বাসকাৰী। ১৮ নম্বৰ, আল্লাহে মানুহক কি বস্তুৰে সৃষ্টি কৰিলে। ১৯ নম্বৰ, শুক্ৰৰ এটি টোপালেৰে তাক সৃষ্টি কৰিলে, পিছত তাৰ ভাগ্য নিৰ্ধাৰণ কৰিলে। ২০ নম্বৰ, পিছত তাৰ কাৰণে জীৱন ধাৰণৰ পথ সুগম কৰি দিলে। ২১ নম্বৰ, পিছত তাৰ মৃত্যু ঘটালে আৰু তাক কবৰস্থ কৰিলে। ১২ নম্বৰ, পিছত যেতিয়া তেওঁৰ ইচ্ছা হ'ব তাক পুনৰাই উঠাব। ২৩ নম্বৰ, সন্দেহ নাই আল্লাহে তাক যি আদেশ দিছিল সেয়া সি কদাপি পালন কৰা নাছিল। ২৪ নম্বৰ, আকৌ মানুহে নিজৰ খাদ্যৰ প্ৰতি দৃষ্টিপাত কৰক। ২৫ নম্বৰ, মই প্ৰচুৰ পৰিমাণে পানী বৰ্ষাইছোঁ। ২৬ নম্বৰ, আৰু পৃথিৱীক বিদীৰ্ণ কৰিছোঁ। ২৭ নম্বৰ, আৰু তাত উৎপন্ন কৰিছোঁ। ২৮ নম্বৰ, আঙ্গুৰ আৰু শাক পাচলি। ২৯ নম্বৰ, জলফাই আৰু খেজুৰ। ৩০ নম্বৰ, ঘন উদ্যান। ৩১ নম্বৰ, আৰু ভিন ভিন প্ৰকাৰৰ ফল আৰু চৰণীয়া পথাৰ। ৩২ নম্বৰ, তোমালোকৰ বাবে আৰু তোমালোকৰ ঘৰচীয়া পশুবোৰৰ ভোগৰ সামগ্ৰী ৰূপে। ৩৩ নম্বৰ, অৱশেষত যেতিয়া কাণ তাল মৰা ধ্বনিটো নিনাদিত হ'ব। ৩৪ নম্বৰ, সেইদিনা মানুহ পলাব তাৰ ভাতৃৰ পৰা। ৩৫ নম্বৰ, পিতৃ মাতৃৰ পৰা। ৩৬ নম্বৰ, স্ত্ৰী আৰু পুত্ৰ পুত্ৰীৰ পৰা। ৩৭ নম্বৰ, যিদিনা প্ৰত্যেক মানুহৰে এনে এটা অৱস্থা হ'ব যে সি নিজৰ বাহিৰে আনৰ কথা ভাবিব নোৱাৰিব। ৩৮ নম্বৰ, সেইদিনা কিছুমানৰ মুখ উজ্জ্বল হ'ব। ৩৯ নম্বৰ, হাঁহিৰে ভৰপূৰ হ'ব আৰু আনন্দত উৎফুল্ল হ'ব। ৪০ নম্বৰ, আৰু সেইদিনা কিছুমানৰ মুখ ধূলি মাকতিৰে মলিন হ'ব। ৪১ নম্বৰ, ক'লা আৱৰণে আৱৰি ধৰিব। ৪২ নম্বৰ, ইহঁতেই হ'ল অবিশ্বাসকাৰী আৰু দুৰন্ত দুৰাচাৰ। সমাপ্ত।